আজি মানে গণতন্ত্ৰৰ স্বাৰ্থত মানে দলৰ স্বাৰ্থত আৰু মোৰ শুভাকাংক্ষীসকলৰ অনুৰোধত মই ব্ৰত মানে প্ৰতিটো মঙলবাৰে আজি কেইবাবছৰ হ'ল পালন কৰি আহিছোঁ আৰু মোৰ ল'ৰাইও কালি সেইখিনি কথাই কৈছিলে ই কিন্তু ভোট দিবলৈ নাযায় বুলি খাটাংকে কোৱা নাছিলে কিন্তু মই নাযাওঁ বুলিয়ে কৈছিলোঁ মই নাযাওঁ বুলিয়ে কৈছোঁ সি কৈছে দিগদাৰী হ'ব নেকি দেউতাৰ কাৰণে এনেকৈহে কৈছিলে কিন্তু মইতো নাযাওঁ বুলিয়ে কৈছিলোঁ আৰু আজি 12টাৰ আগত মোৰ সিদ্ধান্তটো নৌৱে আছিলে শেষত গৈ পেলাই দেখিলোঁ যে অতবোৰ ফোন MLAও ফোন কৰিছে প্ৰশান্ত ফুকনকে ধৰি MLA কেইবাগৰাকীও ফোন কৰিছে চবেই বিচাৰে যে আহোঁ মই আহিলে তেওঁলোকেও ভাল পায় আৰু মোৰ মানে যিটো সিদ্ধান্ত সেইটো সলনি কৰাত মোৰ বহুত কষ্ট হৈছে কষ্ট হ'লেও ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত বা আমাৰ দলৰ স্বাৰ্থত মোৰ শুভাকাংক্ষীসকলৰ স্বাৰ্থত মই ব্ৰত ভংগ কৰি হ'লেও আহি ওলালোহি অন্ধবিশ্বাস কথা নাই মোৰ দেউতা ঢুকাইছিল মঙলবাৰে আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছিলোঁ যে মাৰ মৃত্যু যদি দিব খোজা মঙলবাৰে দিব লাগিব ভগৱানে মোৰ কথা শুনিলেনে মোৰ দাবী ভগৱানৰ ওচৰত যে মাৰ মৃত্যু মঙলবাৰে হ'ব লাগিব যিহেতু দেউতা মঙলবাৰে ঢুকাইছে আৰু মোৰ ভাই এটা মঙলবাৰে ঢুকাইছে আৰু এটা ভাই এক্সিডেণ্ট হৈ শনিবাৰে ঢুকাইছে গতিকে মই প্ৰেয়াৰ কৰিয়ে থাকোঁ সদায় মঙলবাৰ দিনটোত কাম কাজো কৰি থাকোঁ এই অতবোৰ বিপদ আপদৰ কাৰণে মই ভাবিছোঁ মঙলবাৰ দিনটো মানিব নোৱাৰোঁ না মই মা দেউতা আত্মাৰ সৈতে কথা পাতিব পাৰোঁ যে মানুহেতো নাজানে মোৰ পিতৃ মাতৃৰ প্ৰতি মোৰ থকা যিখিনি দায়িত্ব আছিলে শ্ৰদ্ধা ভক্তি বা দায়িত্ব সকলোখিনি মই যিধৰণে পালন কৰিছোঁ বহু পুত্ৰ বহু কন্যাই সেইধৰণে পালন কৰিব পৰা নাই নোৱাৰেও আৰু মই যিধৰণে তেওঁলোকৰ আশীৰ্বাদ পাইছিলোঁ আৰু এতিয়াও তেওঁলোক য'ত আছে তাৰ পৰা আশীৰ্বাদ পাই থাকোঁ কাৰণে পাতোঁ কথা কিয় নাপাতোঁ সেইটো মানুহে নাজানে নহয় মই যে সেইবোৰ যে বিশ্বাস কৰোঁ নিৰ্বাচন সম্পৰ্কে কথা পাতিলেও তেওঁলোকে মোৰ কথাটোহে চিন্তা কৰে বিশেষকৈ এজ এ হ'ল পলিটিকেলি তেওঁলোক পলিটিচিয়ান নাছিল নহয় তেওঁলোকে মুক্তিযুঁজাৰু আছিলে মুক্তি যুঁজাৰু আছিলে আৰু মই যুঁজাৰু হিচাপে মই যি কৰিব লাগে কৰি আছোঁ আৰু